আজি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত অকণমান মৌচুমী বতাহৰ বিষয়ে আলোচনা কৰোঁতে আমাৰ বিদ্যালয়ৰ কেইবাগৰাকী শিক্ষকেও মোক সহায় কৰিছে। সেইকাৰণে আমাৰ শিক্ষকসকলো বহি আছে। তো আমি আজি বিশেষকৈ আমাৰ মৌচুমী বতাহৰ বিষয়ে পঢ়িম। আমি জানো যে ভাৰতত যি জলবায়ু হয় সেই জলবায়ুক আমি কি জলবায়ু কওঁ? আৰু এটা আছে কি? অৰ্থাৎ মৌচুমী জলবায়ু। মৌচুমী জলবায়ু ভাৰতবৰ্ষত দুই ধৰণে হয়, গ্ৰীষ্মকালীন মৌচুমী বতাহ আৰু শীতকালীন মৌচুমী বতাহ। গ্ৰীষ্মকালীন মৌচুমী বতাহজাকৰ দিশটো বেলেগ আৰু শীতকালত অহা মৌচুমী বতাহৰ দিশটো বেলেগ। এতিয়া আমি চাওঁ গ্ৰীষ্মকালি কি হয়, সূৰ্যৰ ৰশ্মি কৰ্কটক্ৰান্তি ৰেখা অৱলম্বন কৰে। দুই ধৰণৰ মৌচুমী বতাহ পাইছো। কি কি পাইছো? দক্ষিণ পশ্চিম মৌচুমী বতাহ পাইছো আৰু উত্তৰ পূব মৌচুমী বতাহ পাইছো। এতিয়া আমাৰ দক্ষিণ পশ্চিম মৌচুমী বতাহ এইটো কোন সময়ত হয়? আৰু এই যে দক্ষিণ পশ্চিম মৌচুমী বতাহ বলে তাৰ ফলত কি হয় বাৰু? তাৰ ফলত আমাৰ কি হয় দেখো? বৰষুণ হয়। ভাৰতৰ বিভিন্ন ঠাইত বৰষুণ হয়। কেনেকৈ হয় আমি আলোচনা কৰিছিলো, হয়নে? কেনেকৈ হয় বাৰু? কাৰ মনত আছে? এই কাৰ চিনটো যে আছে, কাৰ চিনটো থকা অৰ্থটো হৈছে দক্ষিণ, মানে মেপৰ তলতো কি হয়? তলতো দক্ষিণ, ওপৰতো উত্তৰ। মানচিত্ৰ সদায় ওপৰতো উত্তৰ, তলতো দক্ষিণ, এইফালটো পূব, এইফালটো পশ্চিম। সেইকাৰণে এই বতাহটো দক্ষিণ পশ্চিমৰ পৰা আহিছে, সেইকাৰণে ইয়াৰ নামটো দক্ষিণ পশ্চিম মৌচুমী বতাহ। আৰু ক'ৰ পৰা আহিছে? এইখিনিতে সাগৰখন আছে। কি সাগৰ? আৰু তলত আছে এইখিনিতে, আৰু তলত আছে এইখিনিতে ভাৰত মহাসাগৰ। ইয়াৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি পেলাই ইয়াৰ পৰ্বতবোৰত খুন্দা মাৰে। খুন্দা মাৰা কি ফলত কি হয়? দক্ষিণ পশ্চিম মৌচুমী বতাহজাকে বৰষুণৰ সৃষ্টি কৰে। কিন্তু আৰু এটা বতাহ আছে, উত্তৰ পূব মৌচুমী বতাহ। উত্তৰ পূব মৌচুমী বতাহে কিন্তু বৃষ্টিপাত সৃষ্টি নকৰে। কিয়? বতাহটো ওপৰৰ পৰা এইফালৰ পৰা আহোঁতে স্থলভাগৰ ওপৰেদি আহে, জলীয় বাষ্প কঢ়িয়াব নোৱাৰে। সেইকাৰণে উত্তৰ পূব মৌচুমী বতাহে শীতকালি ভাৰতবৰ্ষত বৃষ্টিপাতৰ সৃষ্টি কৰিব নোৱাৰে। কিন্তু এই জাক বতাহৰ কাৰণে, উত্তৰ পূব মৌচুমী বতাহৰ কাৰণে ভাৰতবৰ্ষৰ যিকোনো এঠাইত, মৌচুমী বতাহৰ কাৰণে ভাৰতবৰ্ষৰ যিকোনো এখন ৰাজ্যত বৰষুণ হয়। কোনখন ৰাজ্যত হয়? তামিলনাডুত হয়। কিয় হয়? কাৰণ আমি বতাহ যেতিয়া আমাৰ বংগোপ উপসাগৰৰ ওপৰেদি আহে তেতিয়া কি হয়? বংগোপ উপসাগৰৰ ওপৰেদি আহিলে সাগৰত কি থাকে? জলীয় বাষ্প। ঠিক আছে, মই আকৌ এইখিনি আলোচনা কৰিম। এটা কথা কোৱাচোন, উত্তৰ পূব মৌচুমী বতাহৰ কাৰণে কিয় বৰষুণৰ সৃষ্টি নহয়? কাৰণ উত্তৰ পূব মৌচুমী বতাহজাক স্থলভাগৰ পৰা আহে। সেইকাৰণে বৰষুণৰ সৃষ্টি নহয়। হয়। এতিয়া আৰু এটা মোক ক'বাচোন, দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলস্বৰূপে ভাৰতৰ বিভিন্ন অংশত বৰষুণ হয়। কিয় হয়? কোনে ক'ব পাৰিব মোক? জুপিতৰা, কোৱা। সাগৰৰ ওপৰেদি অহাৰ কাৰণে জলীয় বাষ্প আহে কাৰণে বৰষুণ হয়। ঠিকে আছে, ভেৰি গুড। জুবিন গাৰ্গৰ নাম শুনিছেনে? জুবিন গাৰ্গৰ নাম শুনিছে? তাৰপৰা দিগন্ত ভাৰতীয়ে বহুত সুন্দৰ গান এটা লিখিছে। আমাৰ জুবিন গাৰ্গে গাইছিলে। গানটো এনেকুৱা আছিলে, ধীৰে ধীৰে হেৰাই যায় আবেলিৰ ৰ'দানি, ধীৰে ধীৰে গীত ধৰে শেৱালি যেন তৰানি। এইটো দিগন্ত ভাৰতীয়ে লিখিছিলে, জুবিন গাৰ্গে গাইছিলে। সুন্দৰ গান। এই গানটো ফেৰি আপোনালোকে কথাখিনি বুজাইছে। প্ৰয়োজন হ'লে আপোনাৰ ইউটিউবত সেই গানটো লগাই ল'ব। তাতে এই ধ আখৰৰ যিবোৰ শব্দ তাত ব্যৱহাৰ হৈছে। সেইকাৰণে ধীৰে ধীৰে গানবিলাক সংযোগ কৰি দিছে। আজিৰ পৰা এখন চাওক, আশা কৰি 21 তাৰিখে আমি সকলো এই অঞ্চলৰ পৰা আইকৰ হওক আৰু তাৰ পিছত পৰৱৰ্তী আমাৰ মনোজ বৰা ব্যৱহাৰ কৰে। তাৰ পিছত আমি আৰু নিজৰ ভাগ হোৱাৰ বাবে আমি সেই NIS নেশ্যনেল ইনষ্টিটিউট অফ অফেন্স স্কুলৰ পৰা আমি পিছলৈ আৰু কৰিবলৈ চেষ্টা কৰিম। ফোনটো ভিতৰত হৈ যায়, আমি শুনি থাকোঁ।
কিন্তু সেই কাৰ্যটো আমি কেনেকৈ ৰোধ কৰিম কোনেও কিন্তু চিন্তা কৰা নাই। যিজনে কৃষি কৰিছে, বিভিন্ন অঞ্চলত কৃষি কৰিছে, তাত লিখা আছিলে যে পাৰ 10 লিটাৰ্ছ ৱাটাৰ 1 ড্ৰপ আপুনি সেই মেডিচিন দিব লাগে। কিন্তু তাত যদি ইংলিছত লিখা আছিলে বা অসমীয়া হওক বা লিখা আছিলে, সেইখিনি তেওঁ পঢ়িব নোৱাৰে, পঢ়ি চোৱা নাই বা পঢ়িব নেজানে। সেইকাৰণে কি কৰিছে, তেওঁ চেপি দিছে, 4-6 জোপাত কৰিছে, কৰিছে আৰু তাত চব্জিত বা পাচলিত বাগানত সেয়া সিঁচৰি কৰিছে। ফলত কি হৈছে, আমাৰ শৰীৰত বিৰূপ প্ৰতিক্ৰিয়া হৈছে। তাৰ কাৰণে জৰুৰী আমি যদি তেওঁলোকক আমি এনে কাৰ্যসূচীৰ দ্বাৰা স্বাক্ষৰ কৰোঁ, ডেফিনেটলি তেওঁলোকে নিশ্চয় কি কৰিব, সেই দ্ৰব্যটো যিহেতু ইতিমধ্যে তেওঁলোকে বহুত দাম দি কিনি আনিছে, সেই তাৰ ব্যৱহাৰৰ বিষয়েও জানিব। এনেধৰণৰ মহান কামবোৰৰ কাৰণে যিহেতু আপোনালোকে আগবাঢ়িছে, মই পুনৰ আকৌ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰপিছতে আমি কাৰিকৰী দিশলৈ আহিম যে এই কামটো আমি কেনেকৈ কৰিম। এতিয়া আপোনালোকে যেতিয়া মই ক'লোঁ যে আপোনালোকে নৱভাৰত সাক্ষৰতা কাৰ্যসূচীৰ লগত জড়িত হ'বলৈ পাব, তেতিয়া আপোনাৰ নিশ্চয় আপোনাৰ মনলৈ কুৱেশ্যন আহিব, আমি কেনেকৈ জড়িত হ'ম বা আমাৰ কাম কি হ'ব। আমি